কি হৈছে আমবাগান ছোৱালী হাইস্কুলত উত্তৰ নাই চিকিৎসকৰ হাততো অৱশেষত বেজৰ আশ্ৰয় লৈছে ৰাইজে এইকেইদিন এসপ্তাহমান হ'ল ভালেই গ'ল এইকেইদিন স্কুল অহা নাই আজি স্কুল আহিছে কালিও অহা নাই আজি স্কুল অহাৰ পিছত তাকো এনেকুৱা বেলেগ ছোৱালী এজনক ধৰিছে তাৰ পৰা সি গৈছিলে তাক ধৰিবলৈ তাকো মানে একজনক দেখি আৰু একজন হেৰি হৈছে নহয় মানে ছয়তান বুলি কয় আৰু এই ছয়তান মানে ভূতটো ইয়াতেই আছে মানে একো চিন্তা নাই দৰ্জামতে বন্ধ কৰি থৈ দিয়ক আমি মানে পূজা এটা ধৰিম কলিয়াবৰৰ আমবাগান উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত হেনো জিন ওলাইছে বিগত কেইবাদিন ধৰি বিদ্যালয়খনত ধাৰাবাহিকভাৱে এগৰাকীৰ পাছত আনগৰাকী ছাত্ৰী অচেতন হোৱা ঘটনাৰ শেহতীয়া ৰূপ এয়া শুকুৰবাৰে বিদ্যালয়খনৰ শ্ৰেণীকোঠাতেই অচেতন হৈছিল 9 গৰাকী ছাত্ৰী প্ৰথমে চিঞৰ বাখৰ তাৰ পাছত অদ্ভুত আচৰণ কৰি ঢলি পৰে ছাত্ৰী কেইগৰাকী পৰৱৰ্তী সময়ত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ পৰা তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ছাত্ৰী কেইগৰাকী পিছে কিয় বিদ্যালয়খনত ঘটিছে এনে ঘটনা সঠিক কাৰণ এতিয়াও ধৰিব পৰা নাই চিকিৎসকে হিষ্টৰিয়া জাতীয় ৰোগৰ চিকাৰ হৈছে নেকি ছাত্ৰীসকল পৰীক্ষাৰ পাছতহে চিকিৎসকে দিব পাৰিব ইয়াৰ উত্তৰ তিনিবাৰ হৈছে একেটা চিটুৱেশ্যন লৈ সববিলাক ল'ৰা ছোৱালী চিঞৰ বাখৰ কৰি আমাৰ ডাক্তৰে এক্সামিনেশ্যন কৰাৰ পিছত তেওঁলোকক হিষ্ট্ৰিয়া বুলি আউট কৰিছে কিন্তু ষ্টিল কনফাৰ্ম নোহোৱালৈকে আমি তেওঁলোকক পেচেণ্টখিনিক ফাৰ্ষ্ট এড ট্ৰিটমেণ্ট দিয়াৰ পিছত আমি তেজপুৰ মেডিকেল কলেজলৈ ৰেফাৰ কৰিবলৈ ব্যৱস্থা কৰিছোঁ বাৰে বাৰে যদি ঘটনাটো ঘটি আছে এখন স্কুলতে তো কি হৈছে আমি জানিব বিচাৰিছোঁ সেইকাৰণে আমি আচলতে গাৰ্জেন বিচাৰিছোঁ গাৰ্জেন স্কুলৰ টিচাৰে স্কুলৰ গাৰ্জেন গতিকে তেওঁলোক অহা নাই কাৰণে আমি যথেষ্ট অসুবিধাৰ অনুভৱ কৰিছোঁ আৰু এই বিষয়ে অলৰেডি মই আমাৰ কোডিচি কমিশ্যনাৰ ছাৰক জনাইছোঁ তেওঁলোকে এটা মেজিষ্ট্ৰেট পঠাইছে খুব সম্ভৱ আমবাগান স্কুলত DIO পঠাব তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিবলৈ আমাক জনাব ইয়াৰ বিপৰীতে শুকুৰবাৰে সন্ধিয়া বিদ্যালয়খনৰ দৃশ্য এয়া চিকিৎসকৰ পৰা কোনো সন্তোষজনক উত্তৰ নাপায় সন্দিহান স্থানীয় লোক আৰু অভিভাৱকে এই ঘটনাৰ পৰা পৰিত্ৰাণৰ উদ্দেশ্যে ল'লে বেজৰ আশ্ৰয় ভূত প্ৰেতৰে কাণ্ড বুলি বেজ মাতি বিদ্যালয়ত কৰিলে পূজা অৰ্চনা বেজেও ক'লে বিদ্যালয়খনত হেনো আছে জিন ছয়তান বুলি কয় এইটো কেনেকৈ দূৰ হ'ব এতিয়া মানে আমাৰ পূজা পালি কৰিব লাগিব তাৰপিছত সেই দূৰ হ'ব এইটো জিন বুলি কয় জিন মানে এটা আছে ল'ৰা জিন এটা আছে মানে এই ছোৱালী জিন মানে এইটো ল'ৰা জিনটো ছোৱালী জিন এইটো মানে ছোৱালী মানুহক এটেক কৰে না ল'ৰা মানুহক এইটো ছোৱালীক মানে এতিয়া কেনেকৈ দূৰ কৰিব পৰা যায় কেনেকৈ এইটো পাম এতিয়া মানে সন্ধিয়া সময়ত মানে আমি পূজা পালি কৰিম তেতিয়া মানে দূৰ কৰিম উল্লেখ্য যে ইয়াৰ পূৰ্বেও দুবাৰকৈ এইখন বিদ্যালয়তে সংঘটিত হৈছিল অনুৰূপ ঘটনা কিন্তু কিয় বাৰে বাৰে এনে ৰোগৰ চিকাৰ হৈ আছে বিদ্যালয়খনৰ একাংশ ছাত্ৰী ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা ঘটনাৰ তদন্ত আৰম্ভ হৈছে কিন্তু এখন বিদ্যালয়তেই ভূত প্ৰেত খেদাৰ নামত বেজৰ দ্বাৰা পূজা কৰাৰ দৰে অন্ধবিশ্বাসৰ ঘটনায়ো একে সময়তে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ কলিয়াবৰৰ পৰা অমূল্য বৰাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ